গাহৰিজনী পোৱালি দিছে বা গাহৰিজনী পোৱালি দিব গাখীৰ কমকে ওলাইছে বা গাখীৰ ওলাবলৈ কি খুৱাব লাগিব সকলো গাহৰি পালকৰ এটাই কমন প্ৰশ্ন নমস্কাৰ আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো এটা ভিডিঅলে মই ডক্টৰ পঞ্চানন পেগু মোক কমেন্টত প্ৰশ্ন কৰিছিল যে স্যাৰ গাহৰিজনী পোৱালি দিছে গাখীৰ কমকে ওলাইছে কি কৰিলে ভাল হ'ব জনাবচোন কিউট পেগুৱে প্ৰথমে মই কিউট পেগু ডাঙৰীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এটা ভাল প্ৰশ্ন কৰিছে মই যেতিয়া ফিল্ডলৈ যাওঁ তেতিয়া গাহৰি পালকসকলে মোক প্ৰশ্ন কৰে গাহৰিজনী পোৱালি দিবলৈ দুদিন আছে তিনিদিন আছে বা গাহৰিজনী পোৱালি দিব বা পোৱালি দিছে গাখীৰ কমকে ওলাইছে বা গাখীৰ ওলাবলৈ কি ভিটামিন খাব লাগিব সেই বিষয়ে মোক সঘনাই প্ৰশ্ন কৰি থাকে সেই কাৰণে মই আজি ভাবিলো আপোনালোকক মই এই ভিডিঅ'টিৰ জৰিয়তে গাহৰি পোৱালি দিয়াৰ সময়ত গাখীৰ কমকে ওলালে বা গাখীৰ ওলাবলৈ কি আপোনালোকে খাব লাগিব সেই বিষয়ে মই আজি আপোনালোকক কম গতিকে আপোনালোকে ভিডিঅ'টি এখলৈ চাব স্কিপ নকৰাকৈ কাৰণ স্কিপ কৰিলে আপোনালোকে কথাখিনি বুজি নাপাব আৰু যদি ইনফৰ্মেটিভ লাগে আপোনালোকে ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি কোনোবা মোৰ ভিডিঅ' নতুনকৈ চাবলৈ আৰম্ভ কৰিছে পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ আজি মোৰ ইউটিউব চেনেল BRP63 সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আপোনালোকে মোৰ ভিডিঅ' বিলাকৰ নটিফিকেশন আপোনালোকে মোবাইলত সোনকালে পায় পোৱালি দিয়াৰ সময়ত সকলো মাইকী জীৱ-জন্তুৰে গাখীৰ উৎপাদন হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়া কিন্তু গাখীৰ কমকে ওলাব বা বেছিকে ওলাব সেইটো কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু সেইখিনিতে আপোনালোকক কওঁ যে গাখীৰ উৎপাদন হোৱা প্ৰক্ৰিয়াটো এটা জটিল প্ৰক্ৰিয়া দুটা প্ৰক্ৰিয়াত হয় গাখীৰ উৎপাদন আৰু গাখীৰ চিক্ৰেচন আৰু গাখীৰ ওলোৱা সেই দুটা প্ৰক্ৰিয়াৰ মাজেৰে গাখীৰ প্ৰডাকচন হয় বা গাখীৰ ওলায় আৰু সেই প্ৰক্ৰিয়াটো ভালদৰে সম্পাদন হ'বলৈ বিভিন্ন ধৰণৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাৰে ভিতৰত যেনে আপোনাৰ জাত বা ব্ৰীড আপোনাৰ উহাৰৰ গঠনটো ভালদৰে হৈছে নে নাই বা পুষ্টিৰ অৱস্থিতি আপোনালোকে কি খাদ্য খুৱাইছে ভাল খাদ্য খুৱাইছে নে নাই আৰু আপোনাৰ এনভায়ৰনমেন্ট অৰ্থাৎ আপোনাৰ পৰিৱেশটোৰ কেনেকুৱা ষ্ট্ৰেছ কণ্ডিশ্যনত আছে নেকি অৰ্থাৎ গৰম বেছি হৈছে বা ঠাণ্ডা হৈছে নেকি কোনোবা বেমাৰ আজাৰত ভুগিছে নেকি সেই গোটেইখিনি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু মই সেই গোটেইখিনি কাৰকৰ ভিতৰত এটা প্ৰধান কাৰক হৈছে উহাৰৰ গঠন হোৱা আৰু গাখীৰ উৎপাদন হোৱা আপোনাৰ সেই বিষয়ে মই আজি আপোনালোকক কম বিশেষকৈ উহাৰৰ ভালদৰে গঠন হ'বলৈ হলে আপোনাৰ উহাৰৰ স্বাস্থ্যটো ভাল হ'বলৈ হলে আপোনালোকে কি ধৰণৰ ভিটামিনছ খাব বা কি ধৰণৰ মিনাৰেল মিক্সচাৰ খাব বা খনিজ পদাৰ্থৰ মিশ্ৰণ খাব এই গোটেইখিনি আপোনালোকক মই ডিটেইলছ কম আৰু লগতে কম বজাৰত আপোনালোকে সেইখিনি কি নামেৰে পাব আৰু কেনেদৰে বা কি পৰিমাণে খাব লাগিব সেই বিষয়ে আপোনালোকক কম গতিকে আপোনালোকে মোৰ লগতে আপোনালোকে ভিডিঅ'টি এখলৈ চাই থাকক গাহৰি এটাৰ উহাৰৰ স্বাস্থ্য বা গঠন ভালদৰে হ'বলৈ হলে আমি উখম খাদ্য খাব লাগিব আৰু তাৰ লগতে আপোনালোকে কিছুমান ভিটামিনছ আৰু মিনাৰেল মিক্সচাৰৰ যুক্ত আপোনাৰ যিকোনো ভিটামিন সাপ্লিমেন্ট বা আপোনাৰ বজাৰত পোৱা সাপ্লিমেন্ট আপোনালোকে গ্ৰোইঙৰ পৰা আপোনাৰ ব্ৰিডিং ষ্টেজত আপোনালোকে ভালদৰে খাব লাগিব এটা গাহৰিৰ উখম খাদ্য বুলি ক'লে তাত নিৰ্দিষ্ট পৰিমাণৰ প্ৰটিন 16 to আপোনাৰ 20% এনাৰ্জি বা শক্তি 3170 পৰা 336 কিলো কেলৰি থাকিব লাগিব তাত কিছুমান মিনাৰেল মিক্সচাৰ বা খনিজ পদাৰ্থৰ মিশ্ৰণ যেনে কেলচিয়াম ফসফৰাছ আইৰন আপোনাৰ মেংগানিজ আৰু জিংক আৰু কিছুমান ভিটামিন যেনে ভিটামিন এ ভিটামিন ই ভিটামিন ডি আৰু বি কমপ্লেক্স আপোনালোকে ভিটামিন ডি থাকিব লাগিব আৰু সেইখিনি আপোনালোকে ভালদৰে গাহৰিজনী নিৰ্দিষ্ট পৰিমাণত যিখিনি দৰকাৰ হয় গ্ৰোৱাৰ ষ্টেজত আপোনাৰ ব্ৰিডিং ষ্টেজত যিমান দৰকাৰ হয় এটা ফিড বা খাদ্য সেই খাদ্যখিনি আপোনালোকে ৰেগুলাৰ বেচিছত আপোনালোকে খাব উহাৰৰ যদি গঠনটো ভালদৰে নহয় তেতিয়া গাখীৰ নোলাব পাৰে কাৰণ গাখীৰ প্ৰডাকচন হলেও গাখীৰ নোলাব পাৰে সেইকাৰণে আপোনালোকে ভালদৰে আপুনি যিটো গাহৰিক আপোনালোকে প্ৰজননৰ কাৰণে ৰাখিব সেই গাহৰিজনীক আপোনালোকে ভালদৰে উহাৰৰ গঠন হোৱাটো অতি দৰকাৰী আৰু এটা কথা মনত ৰাখিব আপোনালোকে যিটো গাহৰি প্ৰজননৰ কাৰণে ৰাখিব সেই গাহৰিজনীত মিনিমাম আপোনাৰ 6 পেয়াৰ্স নিপল থকা গাহৰিকে আপোনালোকে নিৰ্বাচন কৰিব আৰু সেই আপোনাৰ গ্ৰোইং ষ্টেজৰ পৰা আপোনাৰ ব্ৰিডিং ষ্টেজৰ সময়খিনিত এটা ভিটামিন যুক্ত আপোনাৰ মিনাৰেল মিক্সচাৰ বা খনিজ পদাৰ্থৰ যুক্ত যিকোনো ভিটামিন সাপ্লিমেন্ট আপোনালোকে উখম খাদ্যৰ লগতে খুৱাবলৈ নাপাহৰিব উহাৰৰ স্বাস্থ্য আৰু ভালদৰে গঠন হ'বলৈ হলে ভিটামিন যেনে ভিটামিন এ ভিটামিন ই ভিটামিন ডি আৰু ভিটামিন বি কমপ্লেক্স যুক্ত যিকোনো সাপ্লিমেন্ট লগতে আপোনালোকে মিনাৰেল মিক্সচাৰ যেনে কেলচিয়াম ফসফৰাছ আইৰন জিংক মেগনেছিয়াম থকা আপোনালোকে খনিজ পদাৰ্থৰ মিশ্ৰণ
নিয়মিতভাৱে খুৱাব লাগিব আৰু গাখীৰ প্ৰডাকশ্যনৰ কাৰণে আপোনালোকে কেলছিয়াম ফসফৰাছ মেগনেছিয়াম আৰু জিংক সেই মিনাৰেল মিক্সচাৰ বা মিনাৰেলছ থকা খনিজ পদাৰ্থ থকা মিশ্ৰণ আপোনালোকে খুৱাব লাগিব কিন্তু এটা কথা মনত ৰাখিব অকল ভিটামিন আৰু খনিজ পদাৰ্থৰ মিশ্ৰণ খুৱাই পিনি আপোনালোকে গাখীৰ উৎপাদন পাব নোৱাৰে তাৰ সমান্তৰালভাৱে আপোনালোকে সুষম খাদ্য এটা নিৰ্দিষ্ট পৰিমাণত প্ৰটিন থকা এনাৰ্জি থকা মিনাৰেল মিক্সচাৰ থকা সেই গোটেইখিনি খাদ্য থকা আপোনালোকে খাদ্য নিয়মিতভাৱে যিমান পৰিমাণৰ দৰকাৰ হয় সেই পৰিমাণে আপোনালোকে খুৱাব লাগিব সেই কথাটো সদায় মনত ৰাখিব এতিয়া জানো আহক সেই গোটেইখিনি মিনাৰেল মিক্সচাৰ আৰু ভিটামিন যুক্ত কি নামেৰে বজাৰত আপোনালোকে উপলব্ধ হয় আৰু সেইটো কেনে ধৰণে আপোনালোকে খুৱাব উহাৰৰ স্বাস্থ্য আৰু গঠনৰ কাৰণে আপোনালোকে ভিমিন ফৰ্ট পাউডাৰ মিনফাগল পাউডাৰ এগ্ৰিমিন ফৰ্ট পাউডাৰ এই পাউডাৰ বিলাক আপোনালোকে গ্ৰোয়িঙৰ পৰা আপোনাৰ ব্ৰিডিং ষ্টেজলৈকে আপোনালোকে 20ৰ পৰা 30 গ্ৰাম আপোনালোকে ডেইলি খুৱাব লাগিব আৰু পোৱালি জন্মৰ সময়ত গাখীৰ উৎপাদনৰ কাৰণে আপোনালোকে কেলচিনেট আৰু ষ্ট্ৰেছবিট লিকুইড সেই দুটা আপোনালোকে মিক্স কৰি ল'ব 1 লিটাৰ কেলচিনেটত আপোনাৰ 60 ml ষ্ট্ৰেছবিট মিক্স কৰিব মিক্স কৰাৰ পিছত আপোনালোকে 30 পৰা 50 ml ডেইলি খুৱাব লাগিব নতুবা আপোনালোকে অষ্টভেট লিকুইড বা ভিমাৰেল লিকুইড বুলি পায় আপোনাৰ 1 লিটাৰ অষ্টভেটত আপোনালোকে 60 ml ভিমাৰেল মিক্স কৰি ল'ব মিক্স কৰাৰ পিছত 30 টু আপোনাৰ 50 ml খুৱাব নহলে আপোনালোকে সুপাৰ কেয়াৰ 365 প্লাস আপোনাৰ ফ্লোৰাবুস AD3 পাউডাৰ বুলি পায় এই দুটা মিশ্ৰণ মিক্স কৰি লৈ পিনে আপোনালোকে 30 পৰা 50 ml ডেইলি খুৱাব লাগিব কিন্তু তাৰ সমান্তৰালভাৱে আপোনালোকে গাহৰিজনীক যাতে ষ্ট্ৰেছ কণ্ডিশ্যনত নাথাকে বেছি ঠাণ্ডা নহয় বা বেছি গৰম নহয় কমফৰ্টেবল এটা এনভাইৰনমেন্ট ৰাখিব লাগিব সেই গোটেইখিনি হলে আপোনালোকে ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ব আৰু হিদৰে আপোনালোকে গাহৰি পোৱালি জন্ম দিয়াৰ সময়ত হিদৰে আপোনালোকে খুৱাব তেতিয়া গাখীৰ ভালদৰে ওলাব আৰু পোৱালিখিনি ধুনীয়া হৈ থাকিব আশা কৰিছো আপোনালোকে ভিডিঅ'টিৰ পৰা কিছু কথা জানিব পাৰিছে আৰু যদি আপোনালোকে উপকাৰ বুলি ভাবে তেনেহলে বন্ধু পালক সকলৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যাতে গোটেই কথাখিনি সকলো গাহৰি পালকে জানে আৰু নতুনকৈ যদি মোৰ ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে আপোনালোকে পশুপালনৰ বিভিন্ন দিশৰ বিষয়ে জানিবলৈ 63 সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ